প্ৰথমতে মই সকলোলৈকে নমস্কাৰ জনাইছোঁ। এই ঘটনাটো আচলতে 23 তাৰিখৰো আৰু আগৰ। বহুত আজি এসপ্তাহ 10 দিন মানেই হৈ গৈছে ঘটনাটো ঠিক তেনেকৈ নহয়। টিচাৰে পঢ়াবলৈ যাওঁতে বহি কিতাপ চেক কৰোঁতে ল'ৰা এটাৰ বেগত এটা মানে এনেকুৱা ধৰণৰ বস্তু পাইছে, যিটো বস্তু ধৰি লওক খুন্দা মাৰি দিলে ল'ৰাটোৰ যিকোনো সময়তে বহুত মানে মেজৰ হেৰি হ'ব পাৰে, ইনফেকশ্যন মানে দুখ পাব পাৰে। সেইকাৰণে আমি ততাতৈয়াকৈ ছাত্ৰজনক মানে মোৰ ৰুমলৈকে লৈ অহাৰ পাছত অভিভাৱককো মাতিলোঁ। মতাৰ পাছত তেওঁলোকক মানে এটা ভালকৈ বুজাই দিছোঁ, যিহেতু এতিয়া চাইল্ড প্ৰটেকশ্যন এক্টখনো তেওঁলোক আৰু আমাৰ 6 পৰা 14 বছৰ যিবিলাক বাধ্যতামূলক শিশুৰ অধিকাৰ আছে, সেইখিনিৰ পৰাও তেওঁ বঞ্চিত হ'ব। সেইকাৰণে সাময়িকভাৱে তেওঁক মানে 30 তাৰিখৰ পৰা যিটো আমাৰ হাফেলি পৰীক্ষা হ'ব, তাৰ কাৰণে তেওঁক এলাৰ্ট কৰি থৈছোঁ। পৰীক্ষা দিবলৈ আহিবলৈ কৈছোঁ, বাপেক বা মাক কোনোবা এজন লগত আহিব। আৰু তেওঁ মাকক এটা কথাই কৈছোঁ যে, যিহেতু মাক আহিছিলে সেইদিনাখন, মাকক কৈছোঁ যে আপুনি আপোনাৰ ল'ৰাটোক অকণ বুজা কৰে, এনেকুৱা ধৰণৰ বস্তু লৈ যাতে বিদ্যালয়লৈ নাহে। অকল এইটো বস্তুৱেই নহয়, যোৱা বছৰ ধৰি লওক আমি এনেকৈ কেঁচিও পাওঁ। কেঁচিখন পাওঁ মানে আমাৰ যিহেতু অভিভাৱকবিলাকে গম নাপায় চাগে, বহুত ছাত্ৰই মানে ধপাত জাতীয় বস্তু খায়, মানে ভাঙৰ চিলিমটো আজি আপোনালোকক মই দেখাব নোৱাৰোঁ, কাৰণ হেৰাই গ'ল। মানে মোৰ ইয়াত আছিলে প্ৰমাণ, কোনোবাই লৈ গ'ল চাগে হেৰিটো। ভাঙৰ চিলিম আনি পেলাই এইফালে বহি পেলাই, আমাৰ যিহেতু 31 বিঘা এৰিয়াৰ এখন ডাঙৰ প্ৰকাণ্ড এখন স্কুল, আৰু 3খন গেটেই য'ত আছে সন্মুখত। গতিকে আমি যিমান পাৰোঁ সন্মুখত থকা ঘটনাবিলাক আমি লগে লগে হেৰি কৰোঁ, কিন্তু দূৰত ল'ৰাবিলাকে বহুত দৌৰি পেলাই পলায়। আৰু আমাৰ ভাইচ প্ৰিন্সিপালে যোৱাকালি মই দেখিছোঁ, আৰু এইবিলাক ঘটনা হৈ থকাৰ কাৰণে তেওঁ বাইক লৈয়ে তাহাঁতৰ পাছে পাছে গৈ পেলাই ধৰি আনিছেগৈ। বিলতি নাই, আমি যিমান পাৰোঁ ছাত্ৰজনক ভাল কৰিবলৈ চেষ্টা কৰিছোঁ, এনেকুৱা ধৰণৰ বস্তু নানক। আৰু আজি অসমত যি 2খন স্কুলত এনেকুৱা ধৰণৰ ঘটনা হৈছে, যোৰহাটতে মূৰ ফালিছে বা হেৰিয়াতে ল'ৰা এটাক ঘুচা মাৰি দিছে, মৰি গৈছে, ধৰি লওক এটা অতি মৰ্মান্তিক আৰু দুখৰ কথা। সেইকাৰণে মই অভিভাৱকসকলে মেছেজ পঠাইছোঁ, যিহেতু আজি যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ নিচিনা বিদ্যালয়বিলাকত পঢ়ে, তেওঁলোক হৈছে BPL কেটেগৰী মানে মানুহ। গতিকে তেওঁলোকে হয় হাজিৰা কৰে, নহয় ঠেলা চলায়, নহয় কাৰোবাৰ দোকানত চেলছমেন কৰে, শাক পাচলি বিক্ৰী কৰে, মাছ বেপাৰী কৰে, মানুহৰ ঘৰত বাই কৰে, তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীবিলাক ইয়ালৈ আহে। গতিকে দিনটো মাকজন বা বাপেকজন ৰাতিপুৱাই ওলাই যায়, ল'ৰা ছোৱালীকেইটাক এৰি দিয়ে। আৰু ল'ৰা ছোৱালীয়ে কি কৰে কি নকৰে সেইবিলাক মানে খুব কম সংখ্যক অভিভাৱকেহে চাগে মন দিয়ে। কিন্তু ইয়াতো আমি দেখিবলৈ পাওঁ, আমাৰ স্কুলত বহুত ভাল ষ্টুডেণ্টো আছে, যিবিলাকে ধৰি লওক আমাৰ বিদ্যালয়ৰ সুনাম অৰ্জন কৰি আহিছে। বিভিন্ন সময়ত আমাৰ যোৱাবাৰে ইয়াৰ পৰা 2জনকৈ ছাত্ৰই ধৰি লওক নিট পায়, মেডিকেল লাইনত পঢ়িবলৈ সক্ষম হৈছে, ইঞ্জিনিয়াৰিংটো পায়েই থাকে। গতিকে ছাত্ৰ ছাত্ৰী এতিয়াও বহুত ভাল ষ্টুডেণ্ট আছে। ভালসকলতো ভালেই, বেয়াখিনিক মই অভিভাৱকসকলক এটাই অনুৰোধ জনাইছোঁ, তেওঁলোকে অন্ততঃ ছাত্ৰজনক থওকহি, আৰু ব্ৰেক টাইমত আৰু ছুটিৰ সময়ত তেওঁলোকে অকণ নজৰ দিয়ক। কাৰণ আমাৰ এইটো 31 বিঘা এলেকাৰ এটা বৃহৎ কেম্পাছ। ছাত্ৰজন বেয়া হোৱাত মানে কি, ক'ৰবাত চুকে কোণে সোমাই থাকে, বিভিন্ন ধৰণৰ ৰাস্তা আছে, যদিও মই গেট 2খন বন্ধ কৰি থওঁ, এখন গেট খোলা থাকে, বিভিন্ন সময়ত বন্ধও থাকে, কাৰণ মানে স্কুল টাইমত বন্ধ থাকে, পাছতো খুলি দিবলগীয়া হয়, বা ইমাৰ্জেঞ্চি কোনোবা মানুহ আহিলে, আজিকালিতো মানুহ ঢেৰ আহি থাকে, গতিকে খুলি দিবলগীয়া হয়। অহা দেখিবলৈ পাওঁ বাহিৰৰ পৰা, মানে স্কুটি লৈ পেলাই কিছুমান ছাত্ৰ আহে ইয়ালৈ, যিহেতু এলেকাটো বহুত ডাঙৰ, তেওঁলোকেও ইয়াত অপকৰ্ম কৰিবলৈ আহি তেওঁলোকে কি কৰে, আজি বোলে ল'ৰা এটাক বোলে তাক গাড়ীত উঠাবলৈ লৈছিলে। আমাৰ ভাইচ প্ৰিন্সিপালৰ ভাষ্যমতে মানে তেওঁ কৈছে যে মোৰ গাড়ীত অকণমান, গাড়ী নে স্কুটি উঠাই পেলাই ক'ৰবালৈ লৈ যাবলৈ বিচাৰিছিলে, কিন্তু ল'ৰাটো অকণ টেঙৰ কাৰণে সি তাৰপৰা দৌৰ মাৰি গুচি আহিলে। তেনেকৈ ধৰি লওক ভাইচ প্ৰিন্সিপালে হওক বা অন্যান্য আমাৰ যিসকল বিষয় শিক্ষক সহশিক্ষক যিমানবোৰ আছে, প্ৰত্যেকেই দৌৰা দৌৰি কৰি হেৰি কৰে। আগতেও এনেকুৱা ঘটনা হৈছে, প্ৰাতঃসভাতে এটা ল'ৰা ধৰি লওক চেঞ্চলেছ হৈ পৰি গ'ল। নহয়, যোৱাবাৰো তেনেকৈ এটা লাহৰ দাস বুলি ল'ৰাটোৰ নামটোৱে কৈ দিছোঁ, আৰু তাক মানে সি মানে ফটককৈ ভবা নাছিলে, সি মাৰি দিলে, সিও অকণ কমজুৰি ল'ৰা আছে, সি চেঞ্চলেছ হৈ ক'ব নোৱাৰা হৈ গ'ল। ধৰ মাৰ মই নিজে গাড়ী চলাইছোঁ, মই এম্বুলেঞ্চো মতা নাই, 108 মতালে মই সেইখিনি ৱেইট কৰা নাই। ল'ৰাটোক মই যিকোনো প্ৰকাৰে LMC পোৱাবগৈ লাগে। মই আৰু 2জন শিক্ষকে গৈছোঁ, তেহেঁতি কৈছে আপুনি বাইদেউ কিয় উঠাইছে, মানে 108। মই বোলো নহয়, ল'ৰাটোক অক্সিজেনটো যেন তেনেই দিওঁগৈ। তাৰপাছত হৈছে বিশেষকৈ এতিয়া বৰ্তমান প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ হাতে মোবাইল। এতিয়া BPL ষ্টুডেণ্ট এজনে কেনেকৈ মোবাইলটো কিনিলে, তেওঁলোকৰতো চব ফ্ৰী, হয় নহয়? আজি স্কুটি এখন লৈ বা বাইক এখন লৈ পেলাই কেনেকৈ স্কুললৈ আহিলে, ক'ৰ পৰা পালে পইচাটো, সেইটো আমি চাব লাগিব। কাৰণ যিহেতু তেওঁলোকৰ বহুত দুখীয়া, তেওঁলোকৰ ধৰি লওক আয়ুস্মান কাৰ্ড আছে, কিবা কিবি ঢেৰ কাৰ্ড আছে, কিন্তু আজি ছাত্ৰ ছাত্ৰীসকলে সেই সুবিধাখিনি কেনেকৈ পাইছে, সেইবিলাকো অকণমান আমাৰ সমাজে
সমাজখনেও চাব লাগিব। অকল এইখন মোৰ স্কুল বা আমাৰ স্কুল নহয়, এইখন আমাৰ গোটেই লখিমপুৰৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। ইয়াত ৰথী মহাৰথী বহুত ওলাই গৈছে। ভাল, সেই তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হওক ছাত্ৰ ছাত্ৰীবিলাকে। আৰু তেওঁলোকৰ আজিকালি চৰকাৰে বিভিন্ন কাৰ্য, ভকেচনেলৰ বিউটি এণ্ড ৱেলনেছ আছে, ইলেক্ট্ৰিচিয়ানৰ ইয়াতে শিকিব পাৰে, ধৰি লওক কেনেকৈ লাইট লগাব লাগে, কেনেকৈ কি কৰিব লাগে। বিভিন্ন মিউজিকৰ গানৰ ক্লাছ হৈয়ে থাকে। আমি এইবাৰ 1,00,000 টকাৰ আপোনাৰ মিউজিক ইনষ্ট্ৰুমেণ্টে কিনিছোঁ। আপোনাৰ কীবৰ্ডখনৰ দামেই বহুত টকা। অঁ, হেৰি আৰু ধৰি লওক গীটাৰ 2-3খন লৈ দিছোঁ, তাৰপিছত বাঁহী লৈছোঁ, পেঁপা লৈছোঁ, তাবলা লৈছোঁ। গতিকে আমি বহুত বছৰ, আৰু আমাৰ মিউজিক ডিপাৰ্টমেণ্টটো বেয়াও নহয় বাৰু, তেওঁলোকে ল'ৰা ছোৱালীবিলাকে এইবাৰ প্ৰগ্ৰেম চগ্ৰেমবোৰ ভাল হৈছে বাৰু, মানে উন্নতি আগবাঢ়ি গৈছে। গতিকে বাকী ছাত্ৰ ছাত্ৰীবিলাকে যিখিনি বেয়া হৈছে সেইখিনি মই অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে ভাল হওক। আৰু অভিভাৱকে তেওঁলোকক সময় দিলে মই ভাবিছোঁ ছাত্ৰকেইজন আকৌ ভাল হ'ব। সেয়াই, খুচিয়াখুচি মাৰপিট হৈয়ে থাকে, তেনেকুৱা ধৰণৰ হৈ থাকে। কিন্তু এনেকুৱা অস্ত্ৰ শস্ত্ৰ লৈ পেলাই ইয়াকহে দেখিছোঁ, মানে এনেকৈ মাৰিবলৈ। বা সি মৰা নাই কিন্তু দেই, মই এতিয়াও সেইটো নকওঁ, সি আনিছে মানে সি ধৰি লওক তাৰ মানসিকতাটো পাছলৈ এনেকুৱা হৈ যাব পাৰে। সেইকাৰণে আমি তৎকালীনভাৱে এটা জব্দ কৰি থৈছোঁ, কাৰণ ভৱিষ্যতে যাতে 8ৰ ষ্টুডেণ্ট হয়, গতিকে ভৱিষ্যতে যাতে তেওঁ সেইবিলাক কামত নাযায়, তাৰ কাৰণে আমি তৎক্ষণাত ব্যৱস্থা লৈছোঁ। আৰু মই আজি 5.5 বছৰ এই বিদ্যালয়ত, মানে কি ক'ব, ল'ৰা থাকিলে আপোনালোকে জানেই নহয়, বহুত দৌৰা দৌৰি কৰি থাকিব লাগে। আৰু চবফালে আজিকালি চাব লাগে, সকলো মানে চৰকাৰী কাৰ্যসূচী আমি পাতিব লাগে, ইয়াত অংশগ্ৰহণ কৰাব লাগে। প্ৰতিদিনে আমাৰ চৰকাৰী মানে প্ৰগ্ৰেম কিছুমান থাকেই। ছাত্ৰ ছাত্ৰীক সেইফালেও আকৌ আগবঢ়াই লৈ যাব লাগিব, তেওঁলোকে বহুত ষ্টেপ পাইছে। এতিয়া আপোনালোকক আৰু এটা কথা কওঁ, আমাৰ নয়ন চাংমা বুলি ল'ৰাটোৱে আমাৰ এখন মানে ড্ৰয়িং কম্পিটিশ্যনৰ ষ্টেটৰ ভিতৰত মানে বেষ্ট ফটো হৈ এতিয়া নেশ্যনেল লেভেলত কম্পিটিশ্যনত গৈছে। ধৰি লওক তেনেকুৱা ছাত্ৰ আছে। গানত 2টা ল'ৰাই, বা এটা গান আৰু এটা বাঁহীত, তেওঁলোকে কাৰ্নিভেল, মুম্বাই কাৰ্নিভেলত গান গাবলৈও ছিট পাইছে। মানে চিলেকশ্যন হৈছে অসমৰ ভিতৰত, তেওঁলোকে চিলেকশ্যন হৈ এতিয়া তেওঁলোকৰ অক্টোবৰত আছে প্ৰগ্ৰেম। গতিকে বিভিন্ন ছাত্ৰবিলাকৰ, সকলো ছাত্ৰ নহয়, 2-4জন ছাত্ৰই ধৰি লওক ক্লাছটো অকণ বৰবাদ কৰি থাকে। সেই ছাত্ৰখিনিক যদি অভিভাৱকসকলে চিনাক্ত কৰে, আমাৰ টিচাৰবিলাকেতো চিনি পায়েই। গতিকে সেইখিনি অভিভাৱকৰ মানে আমি মেছেজ, তেওঁলোকে অকণ নিজৰ সন্তানক অকণমান চকু দিয়ক।